ষ্টুডিঅ'ৰ মজিয়াত মই পিংকিয়ে লৈ আহিছো এটি বিশেষ খবৰ। চাপৰৰ চৰুৱা বাখৰৰ উচ্ছেদিতৰ কাষত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দল উচ্ছেদিত ঠাই পৰিদৰ্শন কৰাৰ লগতে বুজ ল'লে উচ্ছেদিতৰ মাজত সৃষ্টি হোৱা হাহাকাৰময় পৰিস্থিতিৰ। উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰি সংখ্যালঘুৰ ওপৰত এনে অমানৱীয় অত্যাচাৰৰ নিন্দা আৰু গৰিহণা দিয়ে। লগতে মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰিবলৈ আহ্বান জনায়। চাই আহক অৰুণোদয় অসমৰ আমাৰ এই বিশেষ প্ৰতিবেদন। চাপৰ চৌৰবাখৰত উচ্ছেদিতৰ কাষত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা সজাতি দল উচ্ছেদিত ঠাই পৰিদৰ্শন কৰাৰ লগতে বুজ ল'লে উচ্ছেদিতৰ মাজত সৃষ্টি হোৱা হাহাকাৰময় পৰিস্থিতিৰ। উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰি সংখ্যালঘুৰ ওপৰত এনে অমানৱীয় অত্যাচাৰৰ নিন্দা আৰু গৰিহণা জনায় আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘুৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰিবলৈ আহ্বান জনায়। দুৰ্ভগীয়া উচ্ছেদিতক লৈ ৰাজনীতি নকৰিবলৈ সকলো দল সংগঠনক আহ্বান জনোৱাৰ লগতে দলটোৱে উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দি চাপৰ ৰাজচক্ৰৰ অধীনতে পুনৰ সংস্থাপন কৰিবলৈ চৰকাৰক দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। লগত লগ কৰি আৰু যিবিলাক ঘৰ বাৰী উচ্ছেদ কৰিছে সেইবিলাক আপোনালোকে পৰ্যবেক্ষণ কৰিলে কি ক'ব আৰু কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আজি এই চৰুৱা বাক্ৰা সন্তোষপুৰ আৰু চিৰাকোটা অঞ্চল ভ্ৰমণ কৰিলোঁ। মোৰ লগত আছে সংগ্ৰাম পৰিষদৰ সভাপতি মোকাদ্দেছ আলী মণ্ডল, সাধাৰণ সম্পাদক আমাৰ মুআজ্জম হুছেইন আৰু উপদেষ্টা আব্দুল আজিজ সাহেব আৰু মই মুখ্য উপদেষ্টা আব্দুল সামাদ আহমেদ। আমি এই ঘটনাখিনি কেইবাদিন ধৰি পৰ্যবেক্ষণ কৰি আছোঁ। চৰকাৰী পদক্ষেপ প্ৰথমতেই যি গৰ্হিত কাৰ্য কৰিছে তাৰ কাৰণে অসম চৰকাৰক গৰিহণা দিছোঁ। আজি অসমৰ বিভিন্ন ঠাইত আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ সংখ্যালঘু অধ্যুষিত মুছলমান অধ্যুষিত অঞ্চলত এই চৰকাৰে বাছি বাছি কি কৰি আছে, উচ্ছেদ কাৰ্য চলাই আছে। ইতিমধ্যে গোৱালপাৰা, লখিমপুৰ, সত্ৰকনৰা ইত্যাদি অঞ্চল বিভিন্ন ঠাইত আজি এই চৰকাৰে উচ্ছেদ কাৰ্য চলাইছে। সেইদিনা বৰক্ষেত্ৰী সমষ্টিত উচ্ছেদ কৰিছে আৰু এই উচ্ছেদ কাৰ্য চলোৱাৰ আগত এটা কল্যাণকামী চৰকাৰ হিচাপে, এটা কল্যাণকামী ৰাষ্ট্ৰ বা ৰাজ্যৰ এখন চৰকাৰে আমাৰ এই সাধাৰণ মানুহখিনিক, নিৰীহ মানুহখিনিক যে এটা সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বা তেওঁলোকক যে উচ্ছেদৰ আগত 15 দিন আগত নোটিছ জাৰি কৰিব লাগে বা তেওঁলোকক বেলেগ ঠাইত এটা সংস্থাপন দিব লাগে, সেই কাৰ্য অসম চৰকাৰে কৰা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান নিষ্ঠুৰ নিৰ্দয়ভাৱে কথাবিলাক কৈ আছে আৰু কাৰ্যবিলাক কৰি আছে যে আমি ভাবি পোৱা নাই যে এজন ভাৰতবৰ্ষৰ পবিত্ৰ সংবিধানৰ শপত খাই হোৱা মুখ্যমন্ত্ৰীয়ে কেনেকৈ এনেকুৱা গৰ্হিত কাৰ্য বা গৰ্হিত কথাবাৰ্তাবিলাক ক'ব পাৰে। তেওঁ সেইদিনা কৈ আছে, টিভিত কৈ আছে তেওঁৰ যে মই কিয় তেওঁলোকক মাতি দিম, তেওঁলোকৰ মা দেউতাক আছে নহয়, তেওঁলোকৰ MP আছে, ৰকিবুল হুছেইন আছে, এইবিলাক এজন মুখ্যমন্ত্ৰীৰ কথা হ'ব পাৰে নেকি? তেওঁ কয় যে মইতো মুছলমানক ঘৃণা কৰোঁৱেই, মইতো মুছলমানক গালি পাৰোঁৱেই, আৰু কি কয় যে मैं इस्लाम को खत्म कर दूंगा, खत्म हो जाना चाहिए कोरोना जैसा। এইটো এটা মুখ্যমন্ত্ৰী এজনৰ বক্তব্য হ'ব পাৰে নেকি? তেওঁ বাছি বাছি মুছলমানক তেওঁ যি অন্যায় অত্যাচাৰ কৰি উৎপীড়ন কৰি আজি উচ্ছেদ কৰিছে, এইটোৰ দ্বাৰা তেওঁ 26ৰ নিৰ্বাচনত যাতে আপাৰ আছামৰ সকলোবিলাক মানুহ তেওঁৰ পক্ষত আহে তেনেকুৱা এটা মনোভাৱ লৈ তেওঁ এইবিলাক কাম চলাই আছে। আৰু আমাৰ এই মানুহখিনিক আজি বেঘৰ কৰিছে। ল'ৰা ছোৱালীবিলাকক লিখা পঢ়াৰ ব্যৱস্থা নাই, মানুহ থকাৰ ব্যৱস্থা নাই। আজি এই গৰমত কেনেকৈ মানুহবিলাক বিভিন্ন ঠাইত তেওঁলোকে এটা তম্বু পাতি তাৰ তলত ৰৈ আছে, এইবিলাক দৃশ্য চালে ৰাতি টোপনি নহয়, মানুহৰ হৃদয় ভাঙি যায়, চকুলো ওলাই আহে, এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। গতিকে এই চৰকাৰক আমি ধিক্কাৰ দিছোঁ আৰু এই চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী তেওঁ হিটলাৰ সদৃশ কাৰ্য কৰিছে। হিটলাৰে যেনেকৈ জাৰ্মানীত কি কৰিছিল, এই ইহুদীসকলক 60 লাখ ইহুদীক হত্যা কৰিছিল, আজি অসমৰ মুখ্যমন্ত্ৰীয়েও মুছলমানক এটা হত্যাযোগ্য বা মুছলমানক এনেকৈ শোষণ নিপীড়ন কৰি তেওঁলোকক নিষেধ কৰাৰ কাৰণে চেষ্টা কৰি আছে। গতিকে আমি আজিৰ আমাৰ এই পৰিস্থিতি পৰ্যবেক্ষণ কৰি অসমৰ মুখ্যমন্ত্ৰীক এজন হিটলাৰ মুখ্যমন্ত্ৰী হিচাপে আখ্যায়িত কৰিছোঁ আৰু আমি আবেগত বুকু ফাটি গৈ আছে যে তেওঁক আমি আহ্বান জনাব বিচাৰিছোঁ যে তুমি আমাক আৰু ইমান অত্যাচাৰ নকৰিবা, এই মানুহখিনিক
ইমান জ্বালাকেলা নকৰিবা। লাগিলে তুমি হিটলাৰে যেনেকৈ জাৰ্মানীত যেনেকৈ ইহুদীসকলক হত্যা কৰিছিল, আমাৰ জাতিটোক গুলিয়াই তুমি হত্যা কৰি দিয়া, তথাপি এনেকুৱা অন্যায় আৰু নকৰিবা। আজি অসমৰ চাৰিওফালে সংখ্যালঘু অধ্যুষিত অঞ্চলত যি ধৰণে অন্যায় কৰিছে, যেনেকৈ মানুহবিলাকক বেঘৰ কৰিছে, কোনো চৰকাৰে এনেকুৱা কৰা নাই। অসম ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত এনেকুৱা মানে দুষ্কাৰ্য কৰা, এনেকুৱা সংখ্যালঘু বিৰোধী, এনেকুৱা মুছলমান বিৰোধী কোনো মুখ্যমন্ত্ৰী আমি দেখা নাই। তেওঁ কথাই কথাই সকলো কাৰ্যৰ জৰিয়তে, সকলো কথাৰ জৰিয়তে আমাক আজি কি কৰিছে, তেওঁ মানে এনেকৈ ঘাইল কৰিছে যে আমাৰ এই জাতিটো আজি ৰাতি অলপ যে ভালকৈ যে টোপনি মাৰিব, টোপনি মাৰাৰো ব্যৱস্থা নাই। তেওঁৰ কথাবিলাক শুনিলে গোটেই ৰাতি টোপনি নাহে। এই কাৰ্যবিলাক অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আমি চৰকাৰী মাটিৰ পৰা ৰাইজক উচ্ছেদ কৰাৰ বিৰোধী পদক্ষেপ লৈ ইয়াত অহা নাই। চৰকাৰী মাটি যদি উচ্ছেদ কৰিব লাগে তেনেহ'লে তাৰ কিছু নিয়ম আছে, সেই নিয়ম মোতাবিক হ'ব লাগে। কোৰ্টৰ অৰ্ডাৰ আছে, অৰ্ডাৰ মানি পেলাই উচ্ছেদ কাৰ্য হ'ব লাগিব। যদি উচ্ছেদ কৰিবলগীয়া হয় চৰকাৰৰ বিশেষ প্ৰয়োজনত, তেনেহ'লে সেই মানুহখিনিক পুনৰ সংস্থাপন আগত দি ল'ব লাগিব। তেওঁলোকক 15 দিন আগত কি কয় নোটিছ দিব লাগিব। আৰু যিবিলাক এলটমেণ্ট কৰা মাটি উচ্ছেদ কৰিব নোৱাৰে। তাৰপিছত যিবিলাক মেধিপাট্টা মাটি সেইবিলাক উচ্ছেদ কৰিব নোৱাৰে। চৰকাৰে এই মানুহবিলাক আজি কোৰ্টত কোৰ্টৰ পৰা ৰায় দিয়া আছে যে উচ্ছেদ কৰিলে তেওঁলোকক কি কৰিব লাগিব, চৰকাৰে এফিডেভিট দিব লাগিব যে মানুহখিনিক আমি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিম। সেই এফিডেভিটটো দিয়া নাই। এতিয়া আমি দেখিবলৈ পাইছোঁ ন্যায়ালয়ৰ যিবিলাক নিৰ্দেশ আছে, সকলো নিৰ্দেশ অমান্য কৰি আজি অসমৰ মুখ্যমন্ত্ৰীয়ে বেআইনীভাৱে উচ্ছেদ কাৰ্য চলাইছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰীৰ যাতে সুমতি দিয়ে ওপৰৱালাই, তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। ওপৰৱালাকে সকলোবিলাক ৰাজনৈতিক দল আৰু সংগঠন একত্ৰিত হৈ আজি প্ৰতিবাদ কৰি আছে। আৰু নিশ্চয় এটা আমি বিকল্প এটা ৰাস্তা নিশ্চয় আমাৰ ওলাব। আমাৰ ধৈৰ্যৰ প্ৰয়োজন। এই ধৈৰ্য বজাই ৰাখি, শান্তি সম্প্ৰীতি বজাই ৰাখি সকলোৱে থাকিব, এইখিনিকে আমি আহ্বান জনাইছোঁ। চৰুৱা ভাকৰা এই জেগাটোৰ নাম সন্তোষপুৰ, এই অঞ্চলবিলাক আমি পৰিভ্ৰমণ কৰি দেখিলোঁ। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা এটা সজাতি দল ইয়াতে আহিছোঁ। যোৱাকালি কোৰ্টৰ এটা অৰ্ডাৰো আমি দেখিলোঁ। আৰু ইয়াতে বহু সংখ্যক মানুহৰ পট্টাৰ মাটি আছে। হয়, আইনত আছে যদি পট্টাৰ মাটি চৰকাৰৰ প্ৰয়োজন হয় ল'ব পাৰে। চৰকাৰী মাটি চৰকাৰে ইচ্ছা কৰিলে ল'ব পাৰে। কিন্তু ইয়াতে যিখিনি মানুহ আছে সেই মানুহখিনিক বেআইনীভাৱে অসম চৰকাৰে এটা কোম্পানীক তেওঁ আদানীক সন্তুষ্ট কৰাৰ কাৰণে, নৰেন্দ্ৰ মোদীক সন্তুষ্ট কৰাৰ কাৰণে এই মাটিখিনি তেওঁলোকক ইয়াৰ পূৰ্বতে উচ্ছেদৰ আগতে তেওঁলোকক এলটমেণ্ট দিয়া হৈছে। আৰু এই মানুহখিনিক জোৰ জবৰদস্তি বয়েজেৰ আলগা নামৰ এটা ব্ৰহ্মপুত্ৰ চৰৰ মাজত তেওঁলোকক মাটি দেখুৱাই দিছে। তো মই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ যে যিবিলাক স্থানীয় অঞ্চলৰ পৰা তেওঁলোকক মানে উচ্ছেদ কৰা হৈছে, বয়েজেৰ আলগা নহয়, তেওঁলোকক এনেকুৱা কোনো স্থায়ী ঠাইত এই মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা অনতিপলমে কৰিব লাগে। বয়েজেৰ আলগা চাওক, 1950 চনৰ পৰা আজিলৈকে ব্ৰহ্মপুত্ৰ, বৰাক, আপোনাৰ বেকী, মানাসৰ তাণ্ডৱ লীলাত 432খন ৰাজহুৱা গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। 1950 চনৰ বৰ ভূঁইকঁপত ব্ৰহ্মপুত্ৰৰ বুকু যেতিয়া উপৰি ফালে উঠি আহিছে, চাৰিওফালে সিঁচৰিত হৈ গৈছে। এই 432খন ৰাজহুৱা গাঁৱৰ মানুহখিনি ক'ত গৈছে? এই মানুহখিনিয়ে উত্তৰ পুৰুষে এই মানুহখিনি। গতিকে এই মানুহখিনিক তেওঁ বয়েজেৰ আলগা নহয়, বেলেগ বিকল্প ৰাস্তা চিন্তা কৰি তেওঁ পুনৰ সংস্থাপন দিব, এই আহ্বান মই জনাইছোঁ। আচৰিত হওঁ, তেওঁ অসমৰ মুখ্যমন্ত্ৰী যেতিয়া তেওঁ গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ হ'ল, তাতে গৈ তেওঁ কল এইবিলাক বংগীয় মূলৰ মুছলমান। ভাল লাগিল কথাখিনি শুনি। তেওঁ নিয়মৰ কথা এইটোৱেই কোৱা মোৰ মনত পৰে। যেতিয়া আপোনাৰ নলবাৰীত উচ্ছেদ হ'ল তেতিয়া কৈ দিল এইবিলাক সন্দেহজনক বিদেশী। যেতিয়া লখিমপুৰ, কৃষ্ণাই আপোনালোকৰ এই অঞ্চলত উচ্ছেদ হ'ল, তেওঁ ডাঠি কৈ আছে এইবিলাক বাংলাদেশী। আৰে তুমি মুখ্যমন্ত্ৰীৰ লগত এজন গৃহমন্ত্ৰীও যদি বাংলাদেশী হয়, তেওঁলোকক উচ্ছেদ কৰিব কিয় লাগে? বাংলাদেশ চৰকাৰৰ লগত তুমি চুক্তি কৰি তেওঁলোকক বাংলাদেশত পঠাই দিয়া। এওঁলোকৰ NRC 1951 চনৰ পৰা টিল টুডেলৈকে তেওঁলোকৰ সকলো কাগজ পাতি আমি প্ৰত্যক্ষ কৰিছোঁ, তেওঁলোকৰ হাতত আছে। গতিকে এজন মুখ্যমন্ত্ৰী হৈ অসমৰ জনসাধাৰণক যেনেকৈ তেওঁ মানে
ভুল পথে প্ৰচালিত কৰি আছে তেওঁ এনেকেই মিছা কথা বাৰে বাৰে অসমৰ মুখ্যমন্ত্ৰী হৈ কৈ আছে যেনিবা এওঁলোকে প্ৰকৃত বাংলাদেশী এওঁলোকক ক্ষতি কৰিলে তেওঁ যেনিবা মানে কিছু মানুহ আছে অসমত যে তেওঁলোকে খুব ফূৰ্তি পায় তেওঁলোকে খুব মানে মানৱতাহীন এটা শ্ৰেণী অসমত সৃষ্টি কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজি এই জনগোষ্ঠীক অত্যাচাৰিত কৰিলে কিছু কিছু মানুহ আছে যিবিলাকে ফেচবুকত বিভিন্ন ধৰণৰ কথা মানে উল্লেখ কৰে সেইবিলাক আমি মাজে মাজে চালে মানে ধাৰণা হয় যে অসমৰ মানুহৰ কিছুমান মানুহৰ মানৱতাটো একেবাৰে হেৰুৱাই পেলাইছে গতিকে মাননীয় মুখ্যমন্ত্ৰীক আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমাৰ ধুবুৰী জিলা কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছো এই মানুহখিনিক বয়জেৰ আলগাৰ দৰে তেনেকুৱা চৰুৱা ঠাইত সংস্থাপন নকৰি পুনৰ সংস্থাপন নকৰি উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক স্থায়ী ক'ৰবাত মাটি যে নিশ্চয় আছে সেই জাগাত তেওঁ যাতে মানে পুনৰ সংস্থাপন দিয়ে এই আহ্বান তেওঁক জনাই মই আজিৰ এই সংবাদমেল ইয়াতে সমাপ্ত কৰিছো আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্স ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী ফোন নম্বৰ 600006263881 বা 6001089572